268 বছৰীয়া গৌৰৱ উজ্জ্বল ইতিহাসৰে সমৃদ্ধ জামুগুৰি হাটৰ পাতলৰ চুক গাঁৱত চলিছে বুকা খেঁচা ভাওনাৰ ব্যাপক প্ৰস্তুতি। শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে অহা 26 আৰু 27 আগষ্টত অনুষ্ঠিত হ'বলগীয়া শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আৰু বুকা খেঁচা ভাওনাৰ বাবে জামুগুৰি হাটৰ পাতলৰ চুক গাঁৱৰ নামঘৰৰ প্ৰাংগণত এতিয়া সমূহীয়া হজত ব্যস্ত হৈ পৰিছে গাঁওখনৰ যুৱক যুৱতী আৰু ডেকা বুঢ়াসকল। আটক ধুনীয়াকৈ সজাই তোলা হৈছে ঐতিহ্যমণ্ডিত বুকাখেঁচা ভাওনা ক্ষেত্ৰ। শ বছৰ ধৰি অবিৰতভাৱে অনুষ্ঠিত হৈ অহা এই ভাওনা উপভোগ কৰিবলৈ দূৰ দূৰণিৰ হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ আগমন ঘটে। পাতলৰ চুক গাঁওবাসীয়ে 2টা দিন উপবাসে থাকি অনুষ্ঠিত কৰে এই ভাওনা। এই ভাওনা অনুষ্ঠিত নকৰিলে নানা অপায় অমংগলে দেখা দিয়ে বুলি ৰাইজৰ মনত বিশ্বাস। এই ভাওনাত বুকা খেচি সকলোৱে শ্ৰীকৃষ্ণৰ জন্মৰ আনন্দত মতলীয়া হৈ পৰিব। উল্লেখ্য যে জামুগুৰি হাটৰ পাতলৰ চুক গাঁৱৰ ৰাইজে সম্পূৰ্ণ ধৰ্মীয় আৰু মাংগলিক পৰম্পৰাৰে অনুষ্ঠিত কৰা এই ভাওনা মহোৎসৱ এইবেলি 269 বৰ্ষত ভৰি দিব। কৃষ্ণ আজি আমি এই অহা 9 আৰু 10 ভাদত আমাৰ যি ভাওনা ভাগ অনুষ্ঠিত হ'ব, আপোনালোকৰ চেনেলৰ জৰিয়তে আমি সমূহ অসমবাসী ইয়াত উপস্থিতিটো আমি একান্তভাৱে কামনা কৰিছোঁ। আৰু আমি সমূহ গাঁওবাসীয়ে আমি এই ভাওনা ভাগ পাতিবৰ কাৰণে অতি আগ্ৰহেৰে আমি ৰৈ থাকোঁ। আৰু এই ভাওনা ভাগৰ আমাৰ আজু ককাহঁতৰ দিনৰ পৰাই আমাৰ এটা বিশ্বাস যে এই ভাওনা ভাগৰ যি আমাৰ বোকা খেঁচা মানে পংক যি খেঁচা হয়, সেই তাৰ অকণমান আমি মানে পংক যদি আমি কপালত লওঁ, আমি অপায় অমংগল বিপদ বিঘিনিৰ পৰা বহুতখিনি আঁতৰত থাকিব পাৰোঁ বুলি আমাৰ ককাহঁতে আমাক কৈছিলে। আৰু সেই বিশ্বাসৰে আজিলৈকে আমি এই অনুষ্ঠান ভাগ অনুষ্ঠিত কৰি আহি আছোঁ। আৰু সমূহ গাঁওবাসী ইয়াত পূৰ্ণ সহযোগিতা আগবঢ়াইছে। আমি সকলোকে আমি ধন্যবাদ জনাইছোঁ। আমি গাঁও কমিটিৰ সভাপতি হিচাপে কথা ক'বলৈ বিচাৰিছোঁ যে আমাৰ এই পাকৰচুক গাঁওখনৰ এই পৰম্পৰা ৰক্ষা কৰি অহা 26 আৰু 27 তাৰিখে অসমীয়াৰ 9 আৰু 10 ভাদ তাৰিখে আমি এই ভাওনা ভাগ অনুষ্ঠিত কৰিছোঁ। এই ভাওনা ভাগ আমাৰ 269 সংখ্যক এই বছৰত ভৰি দিলে। গতিকে আমি গাঁওবাসী সকলো মিলি উলহ মালহেৰে এই ভাওনা ভাগৰ প্ৰস্তুতি চলি আছে। আৰু অহা সোমবাৰ আৰু মঙলবাৰে এই ভাওনা ভাগ অনুষ্ঠিত হ'ব। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে আমি অসমবাসী ৰাইজক এই ভাওনা ভাগত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি একান্তভাৱে কামনা কৰিছোঁ। আমি নিমন্ত্ৰণ জনাইছোঁ যে আমাৰ এই ভাওনা ভাগত উপস্থিত থাকি উপভোগ কৰিব পৰা যেন সকলোৱে এই কামনাৰে আমি শৰাই আগবঢ়াম। নিউজ ডেস্ক, নিউজ ৱাইড অসম।